ধর্ষণকারী ফাঁসি দিও, হত্যাকারী ফাঁসি দিও, মোহন আলী তালুকদারক ফাঁসি দিও, মোহন আলী ফাঁসি দিও, মোহন আলী ফাঁসি দিও, শেখর আলীক ফাঁসি দিও, পারমিন বেগমক ফাঁসি দিও। জয় বড় হরিণে, জয় বড় হরিণে। ধর্ষণকারীক ফাঁসি দিও, হত্যাকারীক ফাঁসি দিও। একশো লং লেভ, মোটরসাইকেল সভা লং লেভ, একশো লং লেভ, নিখিল বড় ছাত্রকন্যা জিন্দাবাদ। আমার ন্যায় লাগিব, আমার ন্যায় লাগিব। আমি সকলোৱে জানো যে যোৱা মে মাহৰ ৩ তাৰিখত এটা বিহু ফাংচন হৈছিলে দুধনৈ গোৱালপাৰা জিলাত। তাতে দুজনী মানে নাবালিকা আমাৰ ছোৱালী, বড়ো ছোৱালী, এখেতসকলক ধন আলী তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলী, এই ৩জন ব্যক্তিয়ে গণধৰ্ষণ কৰিছে। আৰু ইয়াৰ পিছত এই ঘটনাক মানে ভালকৈ বুজ লোৱাৰ কাৰণে তেখেতসকলৰ বা ধন আলীৰ ঘৰত গৈ পেলাই সোধপোছ কৰিছিলে তেখেতৰে ভাতৃ মানে হিৰণময় কাকলাৰী আৰু তেখেতৰ বন্ধু তেখেতসকলে। কিন্তু দুৰ্ভাগ্যজনক কথা যে ধন আলী তালুকদাৰ লগতে শেখবৰ আলী আৰু তেখেতৰ মানে ভনীয়াক মানে পাৰমিনা বেগম তেখেতসকলে হিৰণময় কাকলাৰী আৰু তেখেতসকলৰ বন্ধুবৰ্গক মানে কি বুলি কয় তেখেতসকলক এটাক কৰে। এটাক কৰাৰ পিছত আমাৰ হিৰণময় কাকলাৰী তেখেতে মানে মেডিকেলত পিছত মেডিকেলাইজ হয় আৰু মেডিকেলত তেখেতে মানে মৃত্যুক সাৱটি ল'বলৈ বাধ্য হয়। তো আমি ন্যায় বিচাৰিছো যিখিনি ব্যক্তি ৩জন ব্যক্তিয়ে মানে মানে ধৰ্ষণ কৰিছে তেখেতসকলক আজি আমি জানো যে পুলিচে তেখেতসকলক মানে এৰেষ্ট কৰিছে, তেখেতসকলক জেলত ৰাখিছে। ইয়াৰ কাৰণে আমি পুলিচ প্ৰশাসনক ধন্যবাদ যাচিছো। কিন্তু ইয়াৰ লগে লগে আজি তেখেতসকলক যি মানে ধৰ্ষণ কৰা হ'ল আৰু হিৰণময় কাকলাৰীৰ দৰে এজন ব্যক্তিক হত্যা কৰা হ'ল, তেখেতসকলৰ ন্যায় আজিৰ গিলি মানে পোৱা নাই। ইয়াৰ কাৰণে আজি পুনৰবাৰ আমি মানে জোৰ সমদল ওলাই পেলাই আমি অসম চৰকাৰক দাবী জনাইছো যে এই ৩জন ব্যক্তি গণধৰ্ষণ কৰা এই ৩জন ব্যক্তিক ফাৰ্ষ্ট ট্ৰেকত আনি পেলাই তেখেতসকলক মানে ফাঁচি দিব লাগে, সেইটো আমাৰ প্ৰথম দাবী। ইয়াৰ পিছত হিৰণময় কাকলাৰীক যিবিলাক ব্যক্তিয়ে হত্যা কৰিলে, শেখবৰ আলী, পাৰমিনা বেগম আৰু ধন আলী তালুকদাৰ তেখেতসকলে যিখিনি ব্যক্তিয়ে হত্যা কৰা হ'ল তেখেতসকলকো ফাৰ্ষ্ট ট্ৰেকত আনি পেলাই হত্যা কৰি মানে তেখেতসকলক মানে ফাঁচি দিব লাগে, সেইটো আমাৰ দাবী হয়। ইয়াৰ পিছত যি মানে হিৰণময় কাকলাৰী ইয়াত মানে হত্যাৰ বলি হ'ল, এই হত্যাৰ বলি হোৱাৰ নামত তেখেতক ২০ লাখ অসম চৰকাৰে মানে কম্পেনচেশ্যন তেখেতসকলক দিব লাগে, সেইটো আমাৰ দাবী। ইয়াৰ লগে লগে যি দুজনী মানে নাবালিকা ছোৱালী তেখেতসকলে মানে ধৰ্ষিতা তেখেতসকলকো ৫ লাখ কম্পেনচেশ্যন প্ৰদান কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাই আহিছো। কিন্তু অসম চৰকাৰে আজিৰ গিলি এই পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নাই। আৰু এই কেইদিনৰ ভিতৰত অসমত বিভিন্ন ঘটনা হৈছে, ইয়াত অসম চৰকাৰৰ কোনোবা মন্ত্ৰী ইয়াত উপস্থিত হৈছে, অসমৰ প্ৰশাসনৰ মানে ডাঙৰ প্ৰশাসনৰ অফিচাৰ বিলাকে ইয়াত উপস্থিত হোৱা আমি দেখিবলৈ পাইছো। কিন্তু এই ঘটনাক লৈ পেলাই মানে হিৰণময় কাকলাৰীৰ ঘৰত গৈ পেলাই খবৰ লোৱা কোনো এটা অসম চৰকাৰৰ মন্ত্ৰী আমি উপস্থিত হোৱা আজিকালি দেখিবলৈ পোৱা নাই। ইয়াৰ লগে লগে আমি যিখিনি দাবী জনাইছিলো এই দাবীখিনি পূৰণ কৰা আমি দেখিবলৈ পোৱা নাই। ইয়াৰ কাৰণে আজি অসম চৰকাৰক আজি আহ্বান কৰিছো আমি, আৰু তেখেতসকলে আমাৰ দাবী যদি অনতি পলমে তেখেতসকলে যদি পূৰণ নকৰে আমি ইয়াতকৈ গণতন্ত্ৰ মানে জংগী আন্দোলন কৰাৰ কাৰণে আমি ৰেডি আছো, প্ৰস্তুত আছো। আৰু ইয়াৰ কাৰণে আজি পুনৰবাৰ এই মানে কাৰ্যসূচী আমি ল'বলৈ বাধ্য হৈছো। ইয়াৰ কাৰণে সদক্ষেপত আমি অসম চৰকাৰক অনুৰোধ কৰিছো আৰু সকীয়াই দিছো, অনাগত দিনত ট্ৰাইবেলৰ ওপৰত বা জনজাতিৰ ওপৰত তেনেকুৱা অত্যাচাৰ যাতে নহয়।